আমি দুটা আৰামত বহি খাম। दिल खो गया किसी का अब रास्ता बन गया खुशी का। অ বজেন্দা ময়ো আহি গলো আপোনাৰ লগত এডোখৰত বৰশী বাবলে। কিমান জেগা আছে দেখিছেনে বাৰু? মই বোৱাডোখৰতে সি বাবলৈ আহিলে। বজেন্দা একেলগে বহি বাহে ভাল লাগে। আৰু এডোখৰত হাল্লা কৰি নাথাকিবি কৈ দিছো, হাল্লা কৰিলে পাবি। খুটিছে তললে পুৰা ভৰাই নে। অ মালিংগা পুতুকনে বহনি কৰি দিলে। বঢ়িয়া, ধুনীয়াকে এতিয়া সেইটো হুনটোনে হুনজনীক ভালকে থৈ দিয়া। ঐ পুতুকন ভাইটি, কি মাছে বহনি কৰিলা হয়? ভোলাদা চেনি পুঠি। পুতুকন ভাইটি তুমি চাই থাকা, তুমি চেনি পুঠিহে, মই বৰালি মাছে বহনি কৰিম। আগত পুঠি মাছ এজনীয়ে ধৰি পিনি বহনিটো কৰচোন, ফিটডাল কেলে মাৰ বাৰু হা? আৰে বজেন্দা ৱেট এণ্ড ৱাচ, ভোলাই অনলি বৰালি মাছে কৰে গা বহনি। ধেত চালা পুতুকন তোলে দেখিছনে? মাছ পালে। ভালহে পক দে আকৌ, আমি দুটা আৰামত বহি খাম। হলেও ধৰি খোৱা মজাই বেলেগ। ধৰিও চখ লাগে নহয় কিবা। ঐ ভাই লোক দেখিছ নাই কেনেকে পাতককে চেনি পুঠিজনী ধৰিলো। হ'ব দে, আমাৰ ঘৰত বৰশী থকা হলে আমিও ধৰিব পাৰিলো হয়, সেইটোনো কি ডাঙৰ কথা। চেনি পুঠিজনী ডাঙৰে অকমান দেই। ঐ ভাই লোক কি চাইছ? কিনো চাইছো, তোনো কি দৰকাৰ? তই সুধি চাব লাগিব নেকি? পুতুকন আৰু এজনী মাছ ধৰাৰ পাছত আমাক বৰশীটো দি দিবি, নহলে তোক আমি পানীলে ঠেলি দিম। মুৰ্ভি বহনি হৈ গল। বজেন্দা সেইজনী কি মাছ পালেনো? আমাৰ ৰূপচন্দা বাইদেউ। আমাৰ ভোলাদাৰ কি হ'ল? বহনি কৰিবই পৰা নাই যে, বেঠাল বানি নেকি? ভাগ্যত যেতিয়া লিখা আছে তেতিয়াহে আহিব, আন বুলি ক'লেতো আনিব নোৱাৰি। দাঁত চালে হাঁহি দেখুৱাব নালাগে। আমাৰ ভোলাৰ ভাগ্যত বৰালি মাছে লিখা আছে দেই, বৰালি মাছেহে বহনি কৰিব বোলে। হ'ব দিয়ক বজেন্দা, আপুনিও ইমান উপিনা কৰি দেখুৱাব নালাগে বৰ একদম চনা মাছজনী ধৰিলে বুলি। তইহে কৈছো আকৌ বোলে বৰালি মাছেহে বহনি কৰিবি, মই সেইবাবে কৈছো। ল'ৰাজনী ধৰ আকৌ, ধৰি পিনে আমাক বৰশীটো দে আকৌ। তহঁতি অকমান পাগল হৈছে নেকি? মাছ ধৰ বুলি ক'লে ধৰিব নোৱাৰো নহয়, মোৰ বৰশীলৈ আহিব লাগিব। আহি পিনি মোৰ বৰশীত খুটিব লাগিব আৰু ফাঁচৰকে তললে ভৰাই নিব লাগিব, তেতিয়াহে। বেটা আহি পিনি এজনী ফচকে ধৰিলিহি, আমাক এতিয়া বৰশীটো দিব লাগে বুলি বাহানা মাৰিছ। আৰু তোক মাছে ধৰিবলৈ পাতি দিব নেকি? পাতি দিব নেকি? অকমান লৰাই মেলি দে আকৌ। সি মাছে নুখুটিবলৈ একদম থম মদন গোপাল হৈ একে জেগাতে বহি আছে। দুটা ওচৰৰ পৰা যাওঁগেহে পাই মই, কি আলটু ফাল্টু কথা কৈ আছে। আমাক বৰশীটো দিবলৈ তাৰ মনেই নাই, দেখিছেনে বাৰু কেনেকে পলাইছে? মাছজনীক লৈ যা আকৌ, পানীলৈ জাপ মাৰিলে বজাৰে চেচ। পুতুকনে পোৱা মাছজনীও কেনেকে এৰি থৈ গৈছে দেখিছা, বৰশীটো দিব লাগে বুলি। টোপ খাই নাথাক, তললে পুৰা ফাঁচৰকে ভৰাই নে না। আজি দেখিছো বজেন্তাই আকৌ আনিব এতিয়া এজনী। অনাৰ লগে লগে মই লাজেই পাব লাগিব, মই বহনিয়ে কৰিব পৰা নাই, তাহাঁতি দুইটাই আনিলে। মাই গড, এইটো কি মাছ আছিলে? ৰৌ নে বৰালি নে পাভ? মোৰ বৰশীটো যে ফাউচকে টানি লৈ গুচি গল। কি কওঁতে সঁচা নেকি ভোলা? বৰশীটো ছিঙি দিওঁ ৰ, নহলে আকৌ গম পাই যাব নহয়। বাপৰে, বহুত দূৰলৈ লৈ গল বৰশীটো। বেলেগ ডাঙৰ মাছ আছিলে চাগে দেই। ভোলা বৰশীটো পালি নে? বজেন্দা পালো। এইটো দেখিছিলে বজেন্দা, বৰশী ছিঙি পঠিয়ালে। বেলেগ বৈধ ডাঙৰ মাছ আছিলে। সঁচাকে দেই, বৰশী ছিঙি পঠিয়ালে। বেলেগ খাতৰা মাছ লাগিছিলে দেই। সেইজনী ভাগৰ ওজন চাগে মিনিমাম 2-3 কেজি মান হবয়ে। ধেইত তেৰিকা, ইমান ডাঙৰ মাছজনী পাই যোৱা হলে আৰু বৰশী নোবোৱালেও হৈ গলহেঁতেন, ঘৰলে যাবগে পাৰিলো হয়। মাছ নাপালেও নাই, নাখালেও নাই, কিন্তু সন্মানটো মেইন। এতিয়া অন্তত তেহেঁতি মোক মাছ এজনীও ধৰিব নোৱাৰিলি, সেই বুলি কৈ ইনচাল্ট কৰিব নোৱাৰে, কাৰণ মোৰ বৰশীটো ডাঙৰ মাছেই ফচিছিলে। মাছে বৰশী কাম মাৰি ছিঙি লৈ গুচি গল, মই কি কৰো? আজি যে বেলেগ লোকচান হৈ গল দেই। ধেইত চালা।